মৰমৰ বন্ধু বান্ধৱীসকল, মই তোমালোকক এটা কথা ক'বলৈ ওলাইছোঁ, কথাটি গুৰুত্ব দি শুনিবা। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কেতিয়াও ভয় নকৰিবা। অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি যাবা। এটা কথা মনত ৰখা দৰকাৰ, ইতিহাসত অকল বিপ্লৱীবোৰৰহে নাম লিখা থাকে, কেতিয়াও ভৰি চেলেকাবোৰৰ নাম লিখা নাথাকে। এই কথাষাৰ মনত ৰাখিবা। জানেনে, মাটিত পৰা চেনি মাথো পৰুৱাইহে উঠাব পাৰে, কেতিয়াও হাতীৰে নোৱাৰে। সেই গতিকে সৰু মানুহ বুলি কেতিয়াও কাকো উপলুঙা নকৰিব। এটা কথা মনত ৰাখিব, কেতিয়াবা সৰু মানুহে বহু ডাঙৰ কাম কৰি দিব পাৰে, যি কাম ডাঙৰ মানুহে কৰিব নোৱাৰে। সেই গতিকে মই আকৌ কওঁ, মাটিত পৰা চেনি পৰুৱাইহে মাথো উঠাব পাৰে, হাতীয়ে কেতিয়াও নোৱাৰে। সূৰ্য তাপ আৰু দেউতাৰ খং, এই দুয়োটাই জীৱনত সহ্য কৰিবলৈ শিকক। কাৰণ সূৰ্য নহ'লে পৃথিৱী অন্ধকাৰ হৈ যাব আৰু দেউতাৰ নহ'লে জীৱন অন্ধকাৰ হৈ যাব। মই বাৰু এই কথাটো কিমান দূৰ সঁচা কথা কৈছোঁ, আপোনালোকে অকণমান ভাবি চিন্তি চাই মেলি নিশ্চয় কমেণ্টত জনাব বুলি মই আশা কৰিলোঁ। আপুনি বাৰু কেতিয়াবা কাৰোবাক সৰু মানুহ বুলি হাঁহে নেকি? যদি আপুনি কেতিয়াবা কাৰোবাক সৰু মানুহ বুলি হাঁহিছে, তেন্তে মই আপোনাক এটা কথা ক'ব বিচাৰোঁ। চাওক, কাকো আপুনি সৰু মানুহ বুলি নাহাঁহিব, কাৰণ ভৰি তলৰ দুবৰি বনহে পূজাত লাগে, মূৰৰ ওপৰৰ বৰগছ কেতিয়াও নালাগে। কথাটো মনত ৰাখিব। মহিলা, বয়স আৰু পুৰুষৰ উপাৰ্জনৰ কথা কেতিয়াও সুধিব নালাগে। এগৰাকী মহিলাই সদায় আনৰ কাৰণে জীয়ায় আৰু আনহাতে এজন পুৰুষে কেতিয়াও নিজৰ কাৰণে উপাৰ্জন নকৰে। এই কথাটো বাৰু কিমান দূৰ সঁচা, আপোনালোকে অকণমান দকৈ ভাবি কমেণ্টত জনাব বুলি আশা কৰিলোঁ। আপোনাৰ মা সদায় মায়ে হৈ থাকক, আপোনাৰ দেউতা সদায় দেউতাই হৈ থাকক, কাৰণ এইখন পৃথিৱীত মা দেউতাতকৈ আপোনাৰ মোৰ কাৰণে কোনেও হ'ব নোৱাৰে। আপোনাক কেতিয়াবা খঙতে মায়ে গালি পাৰিব পাৰে, দেউতাই গালি পাৰিব পাৰে, খঙতে কেতিয়াবা এছাৰি এডালে আপোনাক কোব দিব পাৰে, সেইখিনিত আমাৰ কেতিয়াবা খং উঠিব পাৰে, কিন্তু সদায় মা মাৰে, দেউতা সদায় দেউতাৰে। কাৰণ আপোনাৰ দুখত মা দেউতাই যিমান চিন্তা কৰিব, যিমান দুখ কৰিব, কিন্তু অন্য লোকে সিমানখিনি কেতিয়াও দুখ নকৰে, চিন্তা নকৰে। সেই গতিকে কওঁ, আপোনাৰ মা সদায় মায়ে, আপোনাৰ দেউতা সদায় দেউতাই, আৰু সদায় আপোনাৰ মা দেউতা আপোনাৰ কাৰণে ভগৱান হৈ থাকক। আপুনি সদায় যাতে মা দেউতাক মনত পেলাই আঘাত নিদিয়ে, যিকোনো ক্ষেত্ৰত আপুনি পৰাপক্ষত সহায় কৰে, মই তাকেই কামনা কৰিম। সকলোৱে নিজৰ নিজৰ মা দেউতা সুস্থ থাকক, মই তাকে কামনা কৰিছোঁ। আৰু যদি আপুনি সঁচাকৈ নিজৰ মা দেউতাক ভাল পায়, নিশ্চয় কমেণ্ট কৰি জনাব। নজনাটো সিমান ডাঙৰ কথা নহয়, কিন্তু নজনাটো শিকিবলৈ ইচ্ছা নকৰাটোহে আটাইতকৈ ডাঙৰ কথা। শিকিবলৈ মানুহে এৰি দিলেই বোলে বুঢ়া হয়, আৰু সদায় নতুন নতুন কথা বোলে শিকি থাকিলে মানুহ সদায় ডেকা হৈ থাকে। আৰু এইখিনি কথা মই কোৱা কথা নহয়, কিছু মহৎ লোকে কোৱা কথা। সেই গতিকে আমি কিছুমান মহৎ লোকৰ বাণীবিলাক শুনিব লাগে। আমি ইউটিউব, ফেচবুকত ভিডিঅ' চাওঁ, কেতিয়াবা আমি কিছুমানে কিতাপো পঢ়োঁ, কিন্তু আমি কেতিয়াবা মহৎ লোকৰ বাণী শুনিছোঁনে, চাইছোঁনে বা কিতাপত পঢ়িছোঁনে? যদি নাই পঢ়া, নাই চোৱা, শুনা নাই, তেতিয়াহ'লে আমি অলপ সময় কেতিয়াবা তেনেকুৱা মহৎ লোকৰ বাণীবিলাকো চাব লাগে, শুনিব লাগে, কিতাপত পঢ়িব লাগে। তেতিয়া আমি ইয়াৰ পৰা বহু কিছু কথা শিকিব পৰা যায়।